খুলিব লাগিব অসমবাসীয়ে সকলো কথা এটা এটাকৈ জুবিন গাৰ্গৰ বিষয়ে জানিব লাগিব অকাল মৃত্যু যি হ'ল জুবিন গাৰ্গক আমি এই যে জুইকুৰা জ্বলিল এই জুই সেইদিনা নুমাব অসমীয়াৰ বুকুত জ্বলি থকা জুইকুৰা সেইদিনা নুমাব যিদিনা অসমবাসী আজি একোগৰাকী আইতাই একোগৰাকী মহিলাই কান্দি কান্দি কৈছে আমাক অৰুণোদয় নালাগে আমাক ন্যায় লাগে আমি প্ৰান্তীয় বাতৰিত সেয়া দৃশ্য দেখুৱাম কিন্তু একোগৰাকী মানুহে কৈছে আৰু প্ৰতিগৰাকী অভিযুক্ত প্ৰতিজন অভিযুক্তক পৃথকে পৃথকে জেৰা কৰাৰ ব্যৱস্থা কৰক তথ্য প্ৰমাণ লুকুৱাৰ ইমান সুযোগ কিয় দিয়া হৈছে যিসকল সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল প্ৰতিজনকে জেৰা কৰিব লাগে পৃথকে পৃথকে জেৰা কৰিব লাগে প্ৰকৃত সত্য পোহৰলৈ আহিব 10 এপ্ৰিলত যদি জুবিন গাৰ্গৰ সিম কাৰ্ড সলনিৰ বাবে আবেদন কৰিব পাৰে তেনেহ'লে এনে ধুৰন্ধৰ ব্যক্তিয়ে আৰু এই এই যে শ্যাম কানু বোলা মহন্ত মানুহটো যাক অসমে এতিয়া নাম দিলে ফেষ্টিভেল মহন্ত এই ফেষ্টিভেল মহন্ত এতিয়া অসমতো নাই ছিংগাপুৰতো নাই মুখ্যমন্ত্ৰীয়ে নিজে যিজন মানুহক ব্লেক লিষ্টেড কৰা বুলি ঘোষণা কৰিব লগা হৈছে সেই শ্যাম কানু মহন্তইও অসমবাসীৰ ওচৰত জবাবদিহি হ'বই লাগিব নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক মই মাতি নিয়া নাই জুবিন গাৰ্গ নিজে নৰ্থ ইষ্ট ফেষ্টিভেললৈ যাব খুজিছিল জুবিন গাৰ্গে ছিংগাপুৰলৈ গৈ পোৱা নাছিল শ্যাম কানু মহন্ত কিয় এতিয়া সন্মুখলৈ আহি এই লাং পাং কথাবোৰ বাদ দি কিয় অসমত তুমি জুবিন বোলে তোমাৰ বেকবোন আছিল কিয় তুমি জুবিন গাৰ্গক ওচৰত লৈ জুবিন গাৰ্গৰ এই যে শেষ যাত্ৰা ওলাল য'ত কোটি কোটি মানুহ যে চামিল হ'ল তাত তুমি কিয় চামিল হ'ব নোৱাৰিলা আত্মা এই যে জুবিন গাৰ্গক আত্মা বুলি তুমি কৈছিলা তোমাৰ যদি আত্মা তেন্তে তোমাৰ আত্মাটো একেলগে বাহিৰ হ'ব লাগিছিল জুবিন গাৰ্গৰ সৈতে অন্তত প্ৰতীকী ৰূপত হ'লেও অসমবাসীলৈ তুমি ভয় কৰিব লাগিছিল নেকি আনকি আমি খবৰ পাইছোঁ কুমুদ দাস এই ফেষ্টিভেল মহন্ত বোলা মানুহজনে শ্যাম কানু মহন্ত বোলা মানুহজনে ছিংগাপুৰত হেনো ফেষ্টিভেল শেষ কৰিহে ক্ষান্ত হ'ল জুবিন গাৰ্গৰ মৃত্যুত যে সময়ত 3 কোটি মানুহে ইয়াতে হুকাই কান্দি আছিল সেই সময়ত শ্যাম কানু মহন্তই ছিংগাপুৰত ফেষ্টিভেলেই পাতি আছিল বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ফটো পোহৰলৈ আহিছে এগৰাকী মডেলে নিজৰ ভাষ্য দিছে আনকি অস্বীকাৰ কৰিছে এই সকলো ফেষ্টিভেল সুকলমে শেষ কৰি জুবিন গাৰ্গ থাকক নাথাকক ডেট ইজ নট ইম্পৰ্টেণ্ট এই মানুহবিলাকৰ কাৰণে কিন্তু জুবিন গাৰ্গ অসমবাসীৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আজি আছে জুবিন গাৰ্গ ইম্পৰ্টেণ্ট আছিল জুবিন গাৰ্গ ইম্পৰ্টেণ্ট আছে জুবিন গাৰ্গ ইম্পৰ্টেণ্ট হৈয়ে থাকিব যিদিনালৈকে আমি এই যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়বদ্ধ মানুহবিলাকৰ নিজৰ কথা নুশুনো আইনে যদি তেওঁলোকক এটা পৰ্যায়লৈকে অন্তত দায়বদ্ধ নকৰে মই দোষী আইনে সোধা পোছা কৰক আইনৰ গণ্ডিত থাকি যি ব্যৱস্থা ল'ব লাগে সেয়া ব্যৱস্থা লওক আমি হত্যাকাৰী বুলি কোৱা নাই হত্যাৰ অভিযুক্ত বুলি কোৱা নাই কিন্তু তথ্য প্ৰমাণ আৰু চাৰ্কামটেন্সে যি কৈছে তেওঁলোকৰ নেগলিজেন্স আছিল তেওঁলোকে ৰুগ্ন মানুহ এটাক উৰেটো নিশা মদ খুৱাই ইয়াত পাৰ্টি কৰিবলৈ লৈ গৈছিল বনৰীয়া আদিম উল্লাস কৰিছিল আৰু জুবিন গাৰ্গে যেতিয়া সাঁতুৰি আছিল জুবিন গাৰ্গে যেতিয়া সাঁতুৰিব পৰা নাছিল তেওঁলোকৰ মুখৰ কথাবোৰে তেওঁলোক যে অসংবেদনশীল মানুহ সেই কথা স্পষ্ট কৰি দিছে অন্য নহ'লেও অসংবেদনশীলতা হেমাহি নেগলিজেন্সৰ কাৰণে হ'লেও তেওঁলোক জবাবদিহি হ'বই লাগিব নিশ্চয়কৈ হ'ব লাগিব গাড়ী এখনে মই আকৌ এবাৰ কৈছোঁ এটা যেতিয়া ৰাস্তাত পথ দুৰ্ঘটনা সংঘটিত হওক যে লাগিলে সেই দুৰ্ঘটনাত আহত নিহত মানুহজনৰে দুখ থাকক তেতিয়াও কিন্তু সেই গাড়ীখনৰ চালকজনক মাতি আনি সোধপোছ কৰা হয় যে তোমালোকে যে গাড়ীখন চলাইছিলা তুমি যে গাড়ীখন চলাইছিলা তুমি সুৰামুক্ত অৱস্থাত আছিলা নেকি তেওঁক দায়বদ্ধ কৰা হয় সেইটোৱে আইনৰ কাম এইটো ধৰি ল'লো এটা দুৰ্ঘটনা সাগৰৰ বুকুত এটা দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু যিসকল চালক আছিল জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যি পাৰ্টি পাতিছিল এইসকলক জবাবদিহি কৰিবই লাগিব আজি অসম আৰক্ষীয়ে ইতিমধ্যে বহুত পলম কৰিছে যদিও গোচৰ দিয়া কৰিছে যেতিয়া GNCHত এটি শিশুৰ মৃত্যু হৈছিল নাৰ্ছক নেগলিজেন্সৰ বাবে অৱহেলাৰ বাবে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়ালৈকে গ্ৰেপ্তাৰ কৰাৰ সাহস কিয় দেখুৱাব পৰা নাই যিটো কৰিছিল সেয়া ভাল আছিল সঠিক আছিল GNCHৰ ঘটনাটো সঠিক আছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত সময় দিয়া হ'ল আমি শোক বিভোৰ আমি সমগ্ৰ অসম শোকস্তব্ধ আমি ৰৈ থাকিলোঁ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়ালৈ হৈ গ'ল কালি অন্ত্যেষ্টিক্ৰিয়া জুবিন গাৰ্গ এতিয়া নাই জুবিন গাৰ্গ নাই কিন্তু জুবিন গাৰ্গ আছে অসম থকালৈকে জুবিন গাৰ্গ থাকিব অসমীয়া জাতি থকালৈকে জুবিন গাৰ্গ থাকিব কিন্তু এই জুবিন গাৰ্গৰ বাবে জুবিন গাৰ্গৰ এই কৰুণ মৃত্যুৰ বাবে দায়বদ্ধসকল এতিয়া ক'ত
তেওঁলোক কিয় ইমান এতিয়াও সকলোৰে মাজত মুকলিকৈ থকাৰ এটা পৰিৱেশ দিয়া হৈছে? তেওঁলোক এতিয়াও চিকেন লেগ পিচ চুবাই বহি আছে, তেওঁলোক এতিয়াও আড্ডা পাতিয়ে বহি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো আড্ডা বহিছিল, সুৰাৰ পাৰ্টি বহিছিল, তেনেকুৱা ধৰণৰ কথা এতিয়া ছিংগাপুৰৰ পৰা আহিবলৈ লৈছে। অকল সুৰা নহয়, সুন্দৰী আছিল লগত। মানে ক'ব নলগীয়া বহুত কথা ক'ব লাগিব। সুন্দৰী সুৰা সকলো উভয় নদী আছিল, সকলো উভয় নদী থাকে। চৰকাৰী খৰচত ভিয়েটনামত পাৰ্টি পাতোতে 2023 চনত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডনাৰ মিনিষ্ট্ৰীৰ পৰা শ্যাম কানু মহন্ত এণ্ড টিমে 77 লাখ টকা লৈছিল। সেয়া মাত্ৰ এটা উদাহৰণ। গতিকে এই যে এটা পৰিৱেশ ৰচনা কৰা হ'ল ছিংগাপুৰলৈ নি, এই পৰিৱেশ ৰচনা কৰা মানুহবিলাক কিন্তু এতিয়াও পুলিচৰ ওচৰ পোৱা নাই। পুলিচে দপলিয়াই যাবলগীয়া হৈছে তেওঁলোকক বিচাৰি। আৰু এই যে গুৱাহাটীতে থকা মানুহবোৰ, তেওঁলোকক কোনেও সোধ-পোছ কৰা নাই। সন্দীপন গাৰ্গক সোধা নাই, আৰক্ষীয়ে সোধা নাই, অসমবাসীয়ে প্ৰশ্ন কৰিয়ে আছে। অমৃত প্ৰভাক এতিয়ালৈকে আৰক্ষীয়ে সোধা নাই, কাকো সোধা নাই। হৈ আছে কি? আৰু যদি এয়াই হৈ থাকে তেতিয়াহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে যি তৎপৰতাৰে তেওঁ শেষকৃত্য, শেষ শ্ৰদ্ধাৰ ব্যৱস্থা কৰিলে, সেই শ্ৰদ্ধাও অসমবাসীয়ে পাহৰি যাব। এই যে জুইকুৰা জ্বলিছে, অসমবাসীৰ মেমৰি শ্বৰ্ট, অপমান বদনাম আছে অসমবাসীৰ। আমাৰ সংবাদ মাধ্যমৰো আমাৰ মেমৰি আমি কিমান লাগি থাকিম? এটা দূৰলৈকেহে আমি এই বাতৰি দি থাকিম, কিমান বাকী বাতৰিবোৰক অৱহেলা কৰিম? কিন্তু এই ক্ষেত্ৰত এইবাৰ আমি এই বাতৰিক আৰু এৰি দিয়াৰ কথা নাই। জুবিন গাৰ্গৰ মৃত্যু এটা লজিকেল, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ এটা লজিকেল এণ্ডিং নোহোৱালৈকে না DY365 ক্ষান্ত হ'ব, না অসমবাসী ক্ষান্ত হ'ব, না ভাৰতবাসী ক্ষান্ত হ'ব, না জুবিন গাৰ্গৰ প্ৰতিজন অনুৰাগী যিসকলে হুক হুকাই কান্দিছে 3 কোটি অসমীয়া কিন্তু ক্ষান্ত নহয়। আৰু চৰকাৰেও ভুল বুজিব নালাগে যে লাহে লাহে সকলো নাইকিয়া হ'ব। আৰু যদি সেয়ে ভাবিছে, বহুত বেছি ভুল ভাবিছে। এই কথা ইমান সৰু কথা হৈ থকা নাই। নিশা নিশা এতিয়া শুব নোৱাৰা প্ৰতিগৰাকী লোকক সোধক, লোকসকলে আজিৰ তাৰিখত কি বিচাৰিছে। আৰক্ষী প্ৰশাসন সকলোৱে অলপমান চকু মেলি চাওক। প্ৰত্যেকজনে আজি অৰুণোদয় বিচৰা নাই, ন্যায় বিচাৰিছে। অৰুণোদয় নাপালেও কোনো কথা নাই, ন্যায় আমাক লাগিব। জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কথা মুকলিকৈ ক'বলৈ সাহস কৰিছে একোগৰাকী আইতাই এনেকৈ ক'বলৈ বাধ্য হৈছে, জুবিন গাৰ্গৰ বাবে ন্যায় দিয়ক, আমাক আঁচনি নালাগে। গতিকে চৰকাৰেও এই ক্ষেত্ৰত যদি ভাবিছে যে হেমাহি বা তেওঁলোকেও অলপমান সময় পাৰ হ'লেও টাইম কিল কৰি, টাইম ইজ দ্য বেষ্ট মেনেজমেণ্ট পলিচি বুলি যদি ভাবিছে, তেনেহ'লে ভুল ভাবিছে। আৰু এই ভুল ভাঙিবলৈ কিন্তু বেছি সময় নালাগিব। আমি কোৱা নাই যে আইনৰ বিৰুদ্ধে গৈ তেওঁলোকে কিবা কৰক, কিন্তু আইনী প্ৰক্ৰিয়াই যি কৈছে সেইমতেই ক্ষিপ্ৰতাৰে কাম কৰক। আমি সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম। বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ সম্প্ৰচাৰ।